Nana Murti go back. Go back, go back. BJP high. High. Lafun Soka high. High. Kenya Soka high. High. No rest, no rest. No rest, no rest. No rest, no rest. No rest, no rest. No rest, no hood. No vote, no vote. No rest, no hood. No vote. Lagi boy. এই যুগ চলিছে Jolly boy. এই সংগ্রাম চলিছে Solly boy. তার পাঁচ জিন্দাবাদ Jindabad. তার পাঁচ জিন্দাবাদ Jindabad. প্রধানমন্ত্রী মিশরিয়া Misolia. প্রধানমন্ত্রী মিশরিয়া Misolia. মুখ্যমন্ত্রী মিশরিয়া Misolia. জনগণ আমাকে লাগিবই Lagi boy. জনগণ আমাকে লাগিবই Lagi boy. এই যুগ চলিছে Jolly boy. এই সংগ্রাম চলিছে Solly boy. এই যুগ চলিছে Jolly boy. এই সংগ্রাম চলিছে Jolly boy. তাই পাঁচ জাগিছে Zagi boy. তাই পা আহিছে Ahi boy. তাই আহোম জাগিছে Zagi boy. তাই আহোম আহিছে Ahi boy. No acting, no rest. No rest. No acting, no rest. No rest. No acting, no vote. No vote. No acting, no vote. No vote. তাই পাঁচ জিন্দাবাদ Jindabad. তাই পাঁচ পেয়ংলে Peongle. লুংলিং সিংহাম পেয়ংলে Peongle. তাই পাঁচ জাগিছে Zagi boy. অমিত শাহ go back. Go back. অমিত শাহ কাম নাই Come night. মামা তুমি মিশরিয়া Misolia. মামা তোমার কাম নাই Come night. জনজাতি কোন আমাক লাগিবই Lagi boy. জনজাতি কোন আমাক প্রাপ্য Right for. জনজাতি কোন আমাক লাগিবই Lagi boy. জনজাতি কোন আমাক প্রাপ্য Right for. এই যুগ চলিছে পেয়ংলে Peongle. লুকলাসি পেয়ংলে Peongle. লুকলাসি পেয়ংলে Peongle. তাই পাঁচ জিন্দাবাদ Jindabad. তাই পাঁচ পেয়ংলে Peongle. তাই আহোম জাগিছে Zagi boy. তাই আহোম আহিছে Ahi boy. জনজাতি কোন আমাক লাগিবই Lagi boy. আজি কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি টাইপা নাজিয়া মুখ এই কাৰ্যসূচী লৈছোঁ। আমাৰ দাবী দুটাই জন্মলগ্ন দাবী যে টাই আহোমসকলক জনজাতি মৰ্যাদা প্ৰদান কৰক আৰু স্বায়ত্ব শাসনৰ ব্যৱস্থা প্ৰদান কৰক। কিন্তু এটা কথা আমি খুব দুখেৰে জনাবলৈ বিচাৰিছোঁ সংবাদ মাধ্যমক। আপোনালোকে জানে যে 2014 চনৰ পৰাই বিজেপি চৰকাৰে জনজাতিকৰণ দিম বুলি কৈ আমাৰ পৰা ভোট ল'লে, তিনিবাৰকৈ চৰকাৰ গঠন কৰিলে কেন্দ্ৰত, দুবাৰকৈ ৰাজ্যত চৰকাৰ গঠন কৰিলে, তথাপিও প্ৰতিশ্ৰুতি পালন নকৰিলে, অৰ্থাৎ আমাক জনজাতিকৰণৰ ব্যৱস্থা পালন নিদিলে। ইয়াৰ দ্বাৰা আমি এইটোৱে বুজিম নেকি যে আমাৰ পৰা ভোট ল'লে আৰু তাৰপিছত আমাক ভোট দিলে, আৰু প্ৰধানমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয় আমাক কি ঘিণ কৰে নেকি? টাইসমূহক কি তেওঁলোকে ঘিণ কৰে নেকি? ছয় জনগোষ্ঠী জনজাতি ৰাজ্যক তেওঁলোকে ঘিণ কৰে নেকি? এই কথা তেওঁলোকে স্পষ্ট কৰিব লাগে, আৰু আমাক জনজাতি মৰ্যাদা কেতিয়া প্ৰদান কৰিব তাৰ কথা স্পষ্ট কৰিব লাগে। আমি এইবাৰ ভোট দি জনজাতি নহয়, আমাক প্ৰথমে জনজাতিকৰণৰ ব্যৱস্থা দিব লাগিব, তাৰপিছতে আমি ভোট দিয়াৰ ব্যৱস্থা কৰিম। আগতে আছিলে no SC no rest, no SC no ভোট আছিলে, কিন্তু এতিয়া হ'ব আমি প্ৰথমে আমাক জনজাতিকৰণৰ ব্যৱস্থা কৰক, তাৰপিছত আমাৰ পৰা ভোট লওক। আমাৰ আহ্বান এইটোৱে যে চৰকাৰক অতি সোনকালে আপোনালোকে জনজাতি মৰ্যাদা দিয়াৰ ব্যৱস্থা কৰক, অন্যথা ইয়াতকৈ অহিংসা আৰু জংকী আন্দোলনৰ ভাৱে সাজু হওক। ধন্যবাদ। নমস্কাৰ। টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে আজি নাজিৰাত স্বায়ত্ব শাসন আৰু জনজাতিকৰণৰ ওপৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমাৰ দুটাই দাবী আছে, মুখ্যতঃ স্বায়ত্ব শাসন আৰু জনজাতিকৰণ। কিন্তু বাৰে আমাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত বিজেপি চৰকাৰখনে আমাক প্ৰতাৰণা কৰি আহিছে। কিন্তু এইবাৰ আমি বদ্ধপৰিকৰ হৈছোঁ যে 26 নিৰ্বাচনৰ আগত কিন্তু আমাক যদি জনজাতিকৰণ নকৰে, তেতিয়া কিন্তু আমি এতিয়া শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন কৰি আছোঁ, কিন্তু ইয়াতকৈ জংগী গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম।